আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4 অথবা 4th শ্ৰেণীৰ গণিত বিষয়টোৰ পাঠ নম্বৰ 1ৰ অনুশীলনী 1ৰ ক ইয়াৰ অংকসমূহ সমাধান কৰিম। ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিলে লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি জনাবা। লগতে কমেণ্ট বক্সত কমেণ্ট কৰি নিজৰ নিজৰ নামটো লিখি দিবা, মোৰ বহুত ভাল লাগিব। তো তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ তলৰ সংখ্যাবোৰ বিস্তাৰ কৰা। বিস্তাৰ কেনেকৈ কৰা মই দেখাই দি আছোঁ। প্ৰথমত চাবা ক নম্বৰত কিমান আছে, এতিয়া হিচাপ কৰি চাবা একক, দশক, শতক, হাজাৰ, অযুত মানে 46,578। প্ৰথমতে চাবা 4টা লিখি লৈছা। 4 পিছত কেইটা সংখ্যা আছে হিচাপ কৰা 1 2 3 4, 4টা শূন্য দিয়া, বাছ যোগ দিবা। যোগ দিয়াৰ পিছত এবাৰ 6 লিখি লোৱা। 6 পিছত কেইটা সংখ্যা আছে 1 2 3, 3টা শূন্য দিয়া, যোগ এবাৰ 5 লিখি ল'বা। 5ৰ পিছত 2টা সংখ্যা আছে 2টা শূন্য দিবা, যোগ কি লিখিবা এবাৰ 7। 7ৰ পিছত এটা সংখ্যা এটা শূন্য দিবা আৰু লাষ্টত কিমান হ'ব 8 8এই থাকিব। তাৰপিছত খ নম্বৰত কি লিখিবা 8 লিখিবা। 8ৰ পিছত কেইটা 1 2 3 4 5 6, 6টা শূন্য লিখা 1 2 3 4 5 6, বাছ যোগ দি 4 লিখিলা। 4 পিছত কেইটা সংখ্যা 1 2 3 4 5, 5টা শূন্য। তাৰপিছত 3 লিখিবা। 3ৰ পিছত 4টা সংখ্যা 4টা শূন্য দিয়া, যোগ 9 লিখা। 9ৰ পিছত কেইটা সংখ্যা 7 লিখা। 7ৰ পিছত 1 2 3, 3টা শূন্য দিয়া, যোগ দিয়াৰ পিছত 9 লিখা। 9ৰ পিছত 2টা সংখ্যা 2টা শূন্য দিবা, যোগ ইয়াত খালি এটা শূন্য আছে গতিকে বেলেগখন দিয়াৰ দৰকাৰ নাই, শূন্য শূন্য থাকিব আৰু লাষ্টত 5 লিখা। হৈ গ'ল বিস্তাৰ তোমালোকৰ। এতিয়া এবাৰ 3 লিখাৰ পিছত 3ৰ পিছত 1 2 3 4 5, 5টা শূন্য দিয়া। তাৰপিছত শূন্যটো খালি এটা শূন্য দিলেই হ'ব। তাৰপিছত আৰু এটা শূন্য দি দিয়া। তাৰপিছত 4 পিছত কেইটা সংখ্যা আছে 2টা শূন্য দিয়া। তাৰপিছত কিমান 8 লিখা। 8ৰ পিছত এটা সংখ্যা এটা শূন্য দিয়া, যোগ দি লাষ্টত 5 আছে খালি 5 বহাই দিয়া, হৈ যাব। ঘ নম্বৰত 4 আছে 4 দিয়া। 4 পিছত 1 2 3 4 5 6 7, 7টা শূন্য দিয়া, হৈ গ'ল 7টা। যোগ শূন্য আছে শূন্য শূন্যই থাকিব, যোগ 3 লিখা। 3 পিছত কেইটা সংখ্যা 1 2 3 4 5, 5টা শূন্য দিয়ে 3 4 5, হৈ গ'ল। তাৰপিছত কিমান আছে 8। 8ৰ পিছত কেইটা সংখ্যা 5 আছে, 5 দিয়ে। 5ৰ পিছত 1 2 3 4, 4টা শূন্য দিয়ে, 4টা শূন্য দিয়া। তাৰপিছত যোগ এবাৰ কিমান হ'ব 8। 8ৰ পিছত 3টা সংখ্যা 3টা শূন্য দিবা, যোগ 4 আছে। 4 পিছত 2টা সংখ্যা আছে 2টা শূন্য, যোগ 9। 9ৰ পিছত এটা সংখ্যা এটা শূন্য দিবা আৰু লাষ্টত কি আছে 1 1এই থাকিব। অংক নম্বৰটো 9 লিখা। 9ৰ পিছত কেইটা সংখ্যা 1 2 3 4 5 6 7, 7টা শূন্য দিয়া 4 5 6 7, হ'ল। তাৰপিছত 2 লিখা। 2ৰ পিছত কেইটা সংখ্যা 1 2 3 4 5 6, 6টা শূন্য দিয়া 3 4 5 6। তাৰপিছত যোগ কিমান হ'ব 5। 5ৰ পিছত কেইটা সংখ্যা 1 2 3 4 5, 5টা শূন্য দিয়া 1 2 3 4 5, হৈ গ'ল। যোগ এবাৰ শূন্য শূন্য থাকিব আৰু এটা শূন্য আছে শূন্য দিয়া, যোগ। তাৰপিছত কিমান আছে 4 লিখিলা। 4 পিছত কেইটা সংখ্যা 2টা শূন্য দিয়া, যোগ 1 দিয়া। 1ৰ পিছত কেইটা সংখ্যা এটা শূন্য দিয়া, লাষ্টত 2 থাকিব। এবাৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে তোমালোকৰ তলৰ সংখ্যাবোৰ ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা। তো প্ৰথম ক নম্বৰত চোৱা একক, দশক, শতক। শতকৰ ঘৰত ইয়াতে 3 দিয়া আছে, ইয়াতে 7 লিখা হৈছে গতিকে এইটো 7 নহয়, এইটো 3 হ'ব। 3ৰ স্থানমান কিমান হ'ব চোৱা। 3ৰ স্থানমান কি একক, দশক, শতক। 3 শতক। 3 শতক মানে কিমান 300, বুজি পাইছা। তাৰপিছত খ নম্বৰটো এটা সংখ্যা আছে, সংখ্যাৰ 2ৰ মানে ঘেৰ দিয়া আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। তাৰমানে কি 2ৰ স্থানমান হ'ব 2 লাখ। 2 লাখ মানে কি কেইটা শূন্য হ'ব 5টা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, হৈ গ'ল 2 লাখ। তাৰপিছত গ নম্বৰটো 9ৰ ভিতৰত ঘেৰ দিয়া আছে একক, দশক, শতক, হাজাৰ, অযুত। তাৰমানে কি 9 অযুত
ন অযুত মানে কি ন লিখিলা নৰ পিছত কেইটা সংখ্যা 1 2 3 4 চাৰিটা শূন্য দি দিয়া হৈ যাব বুজি পাইছে নিশ্চয় নেক্সট আমি আৰম্ভ কৰিম ঘ নম্বৰ চোৱা 3 স্থানীয় মান ওলাব দিছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 3 কোটি মানে কি 3টা লিখিবা 3 পিছত কেইটা ঘৰ আছে সংখ্যা আছে 1 2 3 4 5 6 7 7টা শূন্য দি দিয়া 2 3 4 5 6 7 বাস বঢ়িয়া এনেকৈ হৈ যাব এবাৰ 3 নম্বৰ অংকত দিয়া আছে তোমালোকৰ তলৰ সংখ্যাবোৰ শব্দৰে লিখা দহ সংখ্যাৰে প্ৰথমত চোৱা কি আছে একক দশক শতক হাজাৰ অযুত মানে কি 42000 মানে লিখা হৈছে 915 তাৰপিছত খ নম্বৰটো 35001 ধুনীয়াভাৱে লিখিছোঁ 35001 হ'ল গ নম্বৰটো হিচাপ কৰি চোৱা ধুনীয়াভাৱে দিয়া আছে প্ৰথম 3টা তাৰপিছত 2টা মানে 2,40,865 ইয়াতে 2,40,865 তাৰপিছত ঘ নম্বৰটো কমা যেহেতু দিয়া আছে 4,10,372 ইয়াতে 4,10,372 তাৰপিছত ও নম্বৰটো চোৱা 13,80,915 ইয়াতে 13,80,915 হ'ল এবাৰ প্ৰথম নম্বৰটো চোৱা 1,90,80,410 ইয়াতে দিয়া হৈছে 1,90,80,410 নেক্সট আছে 12,30,14,000 মানে একক দশক শতকত কিছু নাই গতিকে এতিয়া লিখিব দৰকাৰ নাই 12,30,14,000 হৈ গ'ল বানান জ নম্বৰ আছে 15,45,18,352 এইটো 15,45,18,352 হৈ গৈছে তাৰপিছত ঝ নম্বৰটো 48,300 বানান দিয়া হৈছে এটা ডাইৰেক্ট মানে এটা সংখ্যাই 20 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি যেটো কোটিৰ ঘৰত 20 শূন্য আৰু তাৰ আগত 2 আছে গতিকে এইটো দুইটা মিলি 20 হ'ব এইটো হ'ব কিমান 20 কোটি নেক্সট আছে 250 কোটি 40 লাখ 30,600 250 কোটি 40 লাখ 30,600 হৈ গ'ল ঠ নম্বৰটো আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটিৰ ঘৰত শূন্য আৰু ইফালে একক দশক আছে মানে শতক হয় 380 কোটি তাৰপিছত 40,500 বানানটো হৈ গ'ল আজিৰ ভিডিঅ' এইখিনিলৈকে ধন্যবাদ জনাইছোঁ সবাইকে